আজি ৰাতিপুৱা আমি ফোন যোগেদি জানিব পাৰিছিলোঁ যে পাৱৈ চাহ বাগিচাৰ হস্পিটেলখন বন্ধ কৰি ৰখা হৈছে। আৰু ইয়াৰ কাৰণটো আমি যেতিয়া ইয়াত আহি উপস্থিত হ'লোঁ তাৰ পাছত গম পালোঁ যে ইয়াৰ কাৰণসমূহ, আৰু মূলতে তাৰ কাৰণটো হৈছে যোৱাকালি ৰাতি এজন পেচেণ্টক লৈ কিছুমান তাৰ ঘৰুৱা মানুহখিনিয়ে এটা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে। সেই পৰিৱেশটো সৃষ্টি কৰাৰ পাছত আমাৰ যিসকল সেই সময়ত ডিউটিত থকা নাৰ্ছ হওক বা অফিচ মেডিকেলৰ যিসকল ষ্টাফ আছিলে তেওঁসকলৰ ওপৰতো অলপ এই কাজিয়া কৰা নিচিনা এটা পৰিৱেশ সৃষ্টি হ'ল বুলি আমি জানিব পাৰিলোঁ। আৰু ইতিমধ্যে আমাৰ পাৱৈ চাহ বাগিচাৰ যিজন ছিনিয়ৰ আমাৰ ডক্টৰ আছে তেখেতেও আমাক ভিডিঅ' ফুটেজবিলাক দেখালে। আৰু এই ঘটনাটোৰ ওপৰত আমি ইমানেই ক'ম যে এইটোক আমি বিৰোধ কৰিছোঁ, আৰু যাতে ভৱিষ্যতে পাৱৈ চাহ বাগিচাৰ কোনো শ্ৰমিকে বা কোনো মানুহে হস্পিটেলত আমি যাতে এনেকুৱা পৰিৱেশ এটা নানো, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আৰু লগতে পাৱৈ চাহ বাগিচাৰ আমাৰ যিমানেই দল সংগঠন আছে বা আমাৰ সংঘ আছে সকলোৱে যাতে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে যে আমাৰ এই পৰিৱেশটো যাতে সৃষ্টি নহয়। কিন্তু আৰু যদি ভৱিষ্যতে এই পৰিৱেশবিলাক সৃষ্টি হয় তেতিয়াহ'লে চাহ বাগিচাই আইনী যি ব্যৱস্থা আছে, আইনী ব্যৱস্থাৰ মাধ্যমত সেইখিনি কেনেকুৱা ছল্ভ কৰিব পৰা যায় তেওঁলোকে ব্যৱস্থা কৰিব। আমাক ইয়াৰ ওপৰত আমাৰ একো ক'বলগীয়া নাথাকিব। কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে আজি আমি চাহ বাগিচা অঞ্চলত সৰুৰ পৰা ডাঙৰ হ'লোঁ। আগৰ দিনত আমাৰ বাগিচা অঞ্চলবিলাকত আমি এনেধৰণৰ ঘটনাবিলাক দেখিব পোৱা নাছিলোঁ। কিন্তু বৰ্তমান আজি পাৱৈ চাহ বাগিচা বুলিহে নহয়, অসমৰ বিভিন্ন চুকে কোণে এনেকুৱা এটা সময় আহে য'ত নেকি এনেকুৱা বাগিচা হস্পিটেলবিলাকত বিভিন্ন ডাঙৰ ডাঙৰ ঘটনাবিলাক ঘটি আছে। মূলতে আমাৰ মানুহৰো ক'বা দুখ আছেও যদি, কিন্তু এক পক্ষ যদি আমি চালেও নহ'ব। ইয়াৰ ওপৰত আৰু এটা কথা আহি পৰে যে চাহ বাগিচাৰ হস্পিটেলবিলাকত আগত যেনেধৰণে সুবিধাবিলাক আছিলে, আজি শ্ৰমিকবিলাকে সেই সুবিধাখিনি পোৱা নাই। এতিয়া আমি বহুত ক্ষেত্ৰত এইখিনি কথা আমি আমাৰ ওপৰত আমি জনাইছোঁ যদি আজিলৈকে একো সমাধান হোৱা দেখা নাই। যেনেকুৱা আমাৰ বাগিচাবিলাকত যেতিয়া এটা পেচেণ্ট লৈ অহাৰ পাছত যদি পাৰ্মানেণ্ট পৰিয়ালৰ হয়, সেই পেচেণ্টটোক কিন্তু নিয়মমতে আমাৰ চাবুৱা মেডিকেল আছে বা আমাৰ চাবুৱাত যদি নোৱাৰে পেচেণ্টটোক ডিব্ৰুগড়লৈ পঠাব লাগে। আমি আগৰ পৰা সেই বস্তুটো ফ'ল' কৰি আহিছোঁ বা এনেকুৱা চলি আছিলে। কিন্তু বৰ্তমান এনেকুৱা হৈ যায় যে যেতিয়া এটা পেচেণ্ট আমি পাৱৈ মেডিকেললৈ আহে, সেই পেচেণ্টটোক ৰেফাৰটো লিখি দিয়া হয় মাৰ্ঘেৰিটা চিভিল। এতিয়া মাৰ্ঘেৰিটা চিভিললৈ যাবলৈতে কোনো ৰেফাৰ কাৰো প্ৰয়োজন নহয়। আমি যেতিয়া ইচ্ছা তেতিয়া আমি তালৈকে যাব পাৰোঁ। গতিকে এই বস্তুবিলাক আমাক অলপ দুখ লগা হৈ আছে, কাৰণ আমাৰ শ্ৰমিকবিলাকক যদি সেই হিচাপে যে যেতিয়া তেওঁ অলপ ছিৰিয়াছত থাকে পেচেণ্টটো তেতিয়া চাবুৱালৈ যদি পঠোৱাৰ ব্যৱস্থাটো কৰে, আমি ভাবোঁ যে এই পৰিস্থিতিখিনি আমাৰ অলপ কম হ'ব আৰু এনেকুৱা পৰিস্থিতি আমাৰ বাগিচাৰ মাজত দেখা নিদিব বুলি আমি ভাবোঁ। আৰু দ্বিতীয়তে এইটো কথাও আহি পৰে যে বাগিচাখনৰ আমাৰ পাৱৈ চাহ বাগিচাত আগতে যিমান শ্ৰমিক আছিলে, যিমান কাম কৰা ষ্টাফ আছিলে, বৰ্তমান সময়ত তাৰ তুলনাত বহুত কমি আহিলে। সেইখিনিও এটা আমাৰ সমস্যাটো হৈ আছে। গতিকে ইয়াৰ ওপৰত আমি অতি শীঘ্ৰে আমাৰ যিজন ছিনিয়ৰ মেনেজাৰ আছে তেওঁকো আমি অৱগত কৰিম, আৰু কেনেধৰণে এইটো ছল্ভ কৰাৰ এটা ব্যৱস্থা তেওঁলোকে আমাক দিব, সেইটো আমি অতি শীঘ্ৰে আমি ইয়াৰ প্ৰতি মাত মাতিম। আৰু আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো জনাব বিচাৰিছোঁ যে অসমৰ আজি চুকে কোণে চাহ বাগিচা অঞ্চলত এনেধৰণৰ ঘটনাবিলাক দিনে দিনে ঘটি আছে। গতিকে ইয়াৰ ওপৰত কি ধৰণে কি কৰিলে ভাল হ'ব আমাৰ শ্ৰম মন্ত্ৰীজনকো আমি অৱগত কৰিব বিচাৰিছোঁ, কাৰণ এইটো আমাৰ চাহ বাগিচাৰ অঞ্চলবিলাকৰ এটা বহুত ডাঙৰ এটা সমস্যা হৈ পৰিছে। আৰু ইয়াৰ যদি আমি ৰোধ কৰাৰ যদি উপায় নোলাওঁ, ভৱিষ্যতে বহুত ডাঙৰ ডাঙৰ ঘটনাবিলাক হ'ব। আৰু যিহেতু আমি যোৱাকালি পাৱৈ চাহ বাগিচাৰ যি ভিডিঅ' দেখিছোঁ তাতে গম পাইছোঁ বহুত ডাঙৰ এটা ঘটনা ঘটিব গৈছিলে, কিন্তু ভগৱানে যাতে ৰক্ষা কৰিলে। আৰু ভৱিষ্যতে যাতে এইবিলাক নহয় ইয়াৰ কাৰণে আমি সকলোৱে দায়বদ্ধ হ'ব লাগিব। আমাৰ যিসকল দল সংগঠন, পুনৰবাৰ কৈছোঁ, দল সংগঠনৰ পৰা আৰম্ভ কৰি আমাৰ সংঘ আছে বা যিবিলাক আমাৰ সচেতন ব্যক্তি আছে, চবেই ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু আমাৰ চাহ বাগিচাৰ কৰ্তৃপক্ষই আগতে যেনেকুৱা আমাৰ সা সুবিধা আছিলে সেইসমূহ আমাক যাতে ঘূৰাই দিব বুলি আমি আশা কৰোঁ।